কৃষক আন্দোলনৰ নামত যোৱাকালি ঘোষণা কৰা হ'ল ভাৰত বন্ধ। এই বন্ধৰ দিনটোত দুখীয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ'ল এজন সমাজকৰ্মী যুৱক। নাম তেওঁৰ দীপু গগৈ। মানৱ সেৱাই তেওঁৰ ধৰ্ম। সেই বাক্য পালন কৰি লকডাউনৰ সময়ছোৱাত দীপুৱে কেইজনমান যুৱকৰ সহায়ত গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ ভিক্ষাৰী আৰু মানসিক ৰোগীক দিনে নিশাই খাদ্যৰ যোগান দিয়াৰ পিছত প্ৰতি দেওবাৰে দুসাঁজ খুৱাই আছিল। কালি দেওবাৰ নহ'লেও ভাৰত বন্ধৰ প্ৰভাৱত গোলাঘাটৰ সকলো দোকান পোহাৰ বন্ধ হোৱাৰ বাবে দীপু গগৈয়ে দৰিদ্ৰসকলৰ লগতে ভিক্ষাৰী আৰু মানসিক ৰোগীক কেইজনমান যুৱকৰ সহযোগত গোলাঘাট আৰু ফৰকাটিঙত খাদ্যৰ যোগান ধৰিলে। আৰু দৰিদ্ৰতাই কুঙা কৰা সকলেও এসাঁজ খালে উদৰ পুৰায়। Misalkan demo. Sana dari itu pula yang mental. Nada, acabó. আমি এফালে বিচাৰো নাই। কেনেকুৱা খাবলৈ? মজা লাগিছে। কেইদিন খাইছে এনেকে? আপুনি নতুন নেকি? নতুন ভোকত আছিলে এতিয়া খক দেই। হাত ধুই ল। হৈছে কেনেকুৱা হৈছে? ভাল হৈছে? অঁ খাওক। দিনত খাইছিলে নাই আজি? আজি খাবলৈ পাইছিলে নাই? এয়ে প্ৰথম মই খাই হৈ গ'ল নি? কেনেকুৱা পৰিলে? চেষ্টা কৰিছে বনা বঢ়িয়া। এই এটা প্লেট দি দেচোন, এই তাত মানুহ এজন আছে। কেনেকুৱা পালে? দাদা শেষ, আপোনালৈ এইকণ ভাগ্যত আছিলে আৰু। আপোনালোকে কি কাৰ্য হৈছিল আজি? আজি একচুৱেলি আমি দেওবাৰে খাওঁ, কিন্তু আজি যিহেতু ভাৰত বন্ধত এই আৰ্তসকলে কেনেকৈ খাব? সকলো যিহেতু হোটেল দোকান পোহাৰ বন্ধ, গতিকে আজি আমি অলপ খিচিৰি বনাই আনিছোঁ। খিচিৰি বনাই আৰ্তসকলক বিচাৰি এতিয়া খুৱাইছোঁ। কিমানজনৰ কাৰণে আনিছে? খিচিৰিটোতো আমি 30-40 জনৰ কাৰণে আনিছোঁ। ফৰকাটিঙলৈকে আমি গুচি যামগৈ। এই ভিক্ষাৰীসকলক খুৱাব? হয়, ভিক্ষাৰী আৰু মানসিক ৰোগীসকল বিশেষকৈ। হয়, আপুনি লকডাউনৰ সময়ত আপোনালোকে বহুত তেনেকৈ খুৱাইছিলে মানুহবোৰক? হয়, লকডাউনৰ সময়ৰ পৰা আমি আৰম্ভ কৰি আছোঁ আৰু এতিয়া প্ৰত্যেক দেওবাৰে খুৱাই। হয়, কিহৰ বেনাৰ কৰিছে? এইটো বেনাৰ বুলি নহয়, এইটো মহৎমত
ঋষিমুনিসকলে আৰু গুৰুসকলে কৈ গৈছে যে সেৱাই ধৰ্ম সেৱাই কৰ্ম সেৱাই পৰমপিতা পৰমেশ্বৰ পূজা, সেই ভাৱতে আমি কৰিছোঁ। গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম।